ৰেচম শিল্পৰ ক্ষেত্ৰত মৰাণৰ এজন উদীয়মান যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। মৰাণ জ্যোতিপুৰৰ ছয়লেন ৰাজখোৱা নামৰ যুৱকজনে স্থানীয় শিল্পীসকলক লৈ থলুৱা কেঁচামালেৰে আৰম্ভ কৰিছে এক বস্ত্ৰ শিল্প উদ্যোগ। এই উদ্যোগত উৎপাদিত উন্নতমানৰ মুগা, পাট তথা টচ মুগা, টচপাতৰ বস্ত্ৰসমূহ বিক্ৰীৰ বাবে আৰম্ভ কৰিছে বস্ত্ৰ বিপণী। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে প্ৰভাত টেক্সটাইল বস্ত্ৰ উদ্যোগৰ বস্ত্ৰ বিপণী উদ্বোধন কৰিলে চৰাইদেউ জিলাৰ আয়ুক্ত নেহা যাদৱে। মৰাণৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বস্ত্ৰ বিপণী উদ্বোধন কৰি উদ্যোগীগৰাকীৰ এই প্ৰচেষ্টাক শলাগ লয় জিলা আয়ুক্তগৰাকীয়ে। আজি প্ৰভা টেক্সটাইল ওপেনিং কাৰণে মই ইয়াত আহিছোঁ। আমাৰ বহুত ভাল মানুহ ছয়লেন ৰাজখোৱাই এইটো আজি ওপেনিং কৰিছে মামৰা টাউনত, আৰু মোৰ শুভেচ্ছা জনাইছোঁ। মই ভাবোঁ কি ইয়াত ভাল কাপোৰ ইয়াত দেখাইছে, শাৰী আৰু মেখেলা, বেলেগ এৰী মুগা যিখিনি হয়, আৰু ইয়াত এটা তাঁতশাল বিঠাইছে। মই ভাবোঁ আমাৰ যিখিনি শিপিনী আছে ইয়াত সহায় পাব, কিবা এটা কাম ইয়াত পাব, আৰু তাৰপিছত এইটো যিখিনি শ্বপ মুকলি কৰিছোঁ আজি মই মোৰ শুভেচ্ছা জনাই, আৰু ভাবোঁ কি এইটো আৰু ডাঙৰ আৰু বৃদ্ধি হৈ যায়, আৰু জাষ্ট মৰাণত নাথাকে আৰু আমাৰ বিগাৰ টাউন আমাৰ ডিব্ৰুগড়, গুৱাহাটী এনেকুৱা যদি স্প্ৰেড হৈ যায় তো মোৰ বেষ্ট উইচেছ দিছোঁ। এই বস্ত্ৰ বিপণীত অন্যান্য বিপণীৰ তুলনাত মুগা, পাট আৰু টচপাতৰ বিভিন্ন আকৰ্ষণীয় তথা নতুন ডিজাইনৰ কাপোৰ উপলব্ধ হ'ব বুলি জানিবলৈ দিছে বিপণীৰ স্বত্বাধিকাৰীয়ে। ইয়াত আপোনালোকে মুগা, পিয়ৰ পাট, পিয়ৰ টচ সকলো ধৰণৰ সামগ্ৰী উপলব্ধ হ'ব। আহিব আপোনালোকে, আপোনালোকে মনে বিচৰা ধৰণৰ আমি ছাৰ্ভিচ দিব পাৰিম বুলি আশা ৰাখিছোঁ। বেলেগতকৈ আমাৰ ডিজাইনবোৰ চব আপডেটেড হ'ব, আৰু কমন ডিজাইন একোৱে নাপায়, চব নিউ আমাৰ নিজৰে যিমানবোৰ আছে সেইবিলাক আমি দিবলৈ চেষ্টা কৰিছোঁ। দাম আপুনি মুগা হওক বা টচ হওক একদম কম প্ৰাইচৰ পৰা পাব, বেলেগতকৈ কমত পাব। মুগাটো আমাৰ ঘৰৰে প্ৰডাকশ্যন, হোম প্ৰডাকশ্যন বুলি ক'লেও বেয়া নহ'ব, আৰু চব আপোনালোকে কম মূল্যতে পাব।